নমস্কাৰ নমস্কাৰ আজি দূৰদৰ্শনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি এটি বিষয়ৰ আলোচনাৰ বাবে সমবেত হৈছোঁ যিটো বিষয় আজি সকলোৰে জ্ঞাত সমগ্ৰ বিশ্বতে এতিয়াও যি কোভিড-19 অতিমাৰী হেয়া অব্যাহত আছে আমাৰ ভাৰতবৰ্ষও এটো ক্ষেত্ৰত পিছ পৰি থকা নাই আজি আমি এই কোভিড মহামাৰীৰ অন্তৰ্গত এটি বিশেষ বিষয় যেটো শিশুৰ ওপৰত আমি কৰিব বিচাৰিছো হেতু হৈছে কি যে শিশুৰ কোভিড সংক্ৰমণ আৰু সজাগতা এই বিষয়টো সম্পৰ্কত আজি আমি বিশেষভাৱে আলোচনা কৰিবৰ কাৰণে আমন্ত্ৰণ জনাই আনিছো উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বিশিষ্ট শিশু বিশেষজ্ঞ তথা লখিমপুৰ মেডিকেল কলেজৰ শিশুৰোগ বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ৰীতা বৰা ফুকন বাইদেউ আপোনাক আমি স্বাগতম জনাইছো ধন্যবাদ বাইদেউ আপুনি নিশ্চয় বা আমি সকলোৱে নিশ্চয় জ্ঞাত যে দেশৰ সকলো ছপা আৰু বৈদ্যুতিন মাধ্যমত এটা কথা কৈ আছে যে কোভিডৰ যেটো দ্বিতীয় লহৰ সেই লহৰত আটাইতকৈ বেছি শিশুসকল আক্ৰান্ত হৈছে গতিকে যেটো হিচাপ তেওঁলোকে দি আছে এই হিচাপখিনি এতিয়া আমি চাবলৈ গ'লে দেখিছো যে অসমত বিশেষকৈ ৩৭,০০০ ওপৰ শিশু আক্ৰান্ত হৈছে আৰু মৃত্যু হোৱাৰ সংখ্যাটো এটো উঠানমা হৈ আছে আৰু গতিকে এই বিষয়টো সম্পৰ্কত আপুনি আজি কিদৰে দৰ্শকক অৱগত কৰিব বিষয়টো কেনেকুৱা ধৰণৰ প্ৰকৃততে হয় আমি সাধাৰণতে শুনি আহিছো যে সকলো মাধ্যমতে যেনেকৈ আপুনি কৈছে যে শিশুসকল এই দ্বিতীয় লহৰটোত বেছিকৈ আক্ৰান্ত হৈছে ওপৰে যদি আমি চাওঁ কথাটো হসাই কিন্তু আমি অকমান দকৈ ভাবিছোৱা দৰকাৰ আৰু এই তথ্যখিনি অকমান যদি আমি দকৈ চাওঁ তেতিয়াহলে অকমান আমি বেলেগ ধৰণে বুজিম কথাটো এটো হৈছে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় ৩৬% যি লোক মানে পপুলেশনৰ হেয়া আপোনাৰ 20 বছৰ তলত আৰু কোভিড আক্ৰান্তৰ মাজত যদি আমি চাওঁ তেতিয়াহলে আমাৰ 20%ৰ তলতহে মানে 36% আমাৰ পপুলেশন বিলো 20 ইয়াৰ্স অফ এজ 20 বছৰৰ তলত আৰু তাৰে আমাৰ যদি কোভিডৰ আক্ৰান্তৰ মাজত চাইছো তাৰে আমাৰ 20% সৰু ল'ৰা-ছোৱালী 20 বছৰৰ তলত তাৰ পিছত যদি আমি চাওঁ মৃত্যু কিমান হৈছে কোভিড পেশেন্টৰ মাজত তেতিয়াহলে আমি দেখো যে অকল 3% শিশুহে আছে তাত তাৰ মানে মৃত্যুৰ হাৰটো খুব বেছি নহয় তাৰোপৰি যদি আমি আৰু কিছুমান কথা আছে যেনেকৈ আমি জানো যে যোৱা বছৰ জানুৱাৰী মাহতে এটো মহামাৰী হিচাপে ঘোষণা কৰা হৈছিল কোভিডক আৰু 24 মাৰ্চৰ দিনা আমাৰ ইয়াত লকডাউন আৰম্ভ হৈছিল তাৰ পিছত কোভিড বাহিলে তাৰ পিছত বছৰটো শেষৰ ফাললৈ কোভিড কমি গ'ল অকমান কমি যোৱাৰ কাৰণে আমি লাহেকে আমাৰ নিজৰ যিখিনি মানে আমি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি আমি পাহৰি গলো আমি মাস্ক নিপিন্ধা হলো তাৰ পিছত আমি হাত ধোৱা কমাই দিলো আমাৰ মেল মিটিং হল বিয়া সভা আৰম্ভ হল আৰু সেইবোৰ কাৰণতে কি হল যে কোভিডৰ যিখিনি মানে সংক্ৰমণতা বাঢ়ি গ'ল দ্বিতীয় লহৰটো আহিলে হেতু সময়ত আৰু এটা কথা হল যেটো আমাৰ ভাইৰাছ হেতু এটা মিউটেশন হল অকমান হলনি হৈ গ'ল হেতুক ডেল্টা ভাইৰাছ বুলি কোৱা হয় আৰু হে ভাইৰাছটোৰ সংক্ৰমণ গুণটো অকমান বেছি সেই কাৰণে বেছি মানুহ এতিয়া সংক্ৰমিত হৈছে আক্ৰান্ত হৈছে আৰু এতিয়া যদি আমি প্ৰথম লহৰটোৰ লগত শিশুৰ যেটো প্ৰপৰচন কোভিড আক্ৰান্ত হোৱাৰ হেতু চাও একেই আছে হেতু 12% প্ৰথম লহৰটোটো আছিল এতিয়াও 12% আছে কিন্তু যেহেতু বেছি মানুহ এইটো সময়ত আক্ৰান্ত হৈছে শিশু হেতু হিচাপত বেছি হৈ গৈছে সেই কাৰণে আক্ৰান্তৰ ভিতৰত প্ৰপৰচনটো বাঢ়ি যোৱা নাই হয় কিন্তু যেহেতু বেছি মানুহ আক্ৰান্ত হৈছে সেই কাৰণে শিশু অকমান বেছিকৈ আক্ৰান্ত হৈছে সেইকাৰণে আমি ক'ব নোৱাৰো যে দ্বিতীয় যেটো লহৰ তাত বেছি শিশু আক্ৰান্ত হৈছে বুলি বেছিকৈ হৈছে বুলি নহয় কিন্তু যেটো হিচাপ হেতু অকন বাঢ়িছে যেহেতু বেছি মানুহ আক্ৰান্ত হৈছে ধন্যবাদ বাইদেউ আচলতে এতিয়া আমি শিশু বুলি ক'লে আমি 18 বছৰলৈকে আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে আমি জানো 18 বছৰ বয়সলৈকে এতিয়া আমি সেইখিনি বয়সৰ শিশুলৈকে আমি আজি জন্ম হোৱাৰ পৰা আৰম্ভ কৰি 18 বছৰ বয়সলৈকে আমি এইখিনি ভিতৰত আমি কথা পাতিম এতিয়া আৰু বাইদেউ এতিয়া আমি এটো কথা জানিব বিচাৰিম আপোনাৰ পৰা যে শিশুসকলৰ গাত এই সংক্ৰমণ কি ধৰণে মানে এই কোভিড-19 টো সংক্ৰমণ হয় এতিয়া আমি সকলোৱে জানো এতিয়া জনা মানে সবৰে এটো জ্ঞাত হৈছে যে কোভিড কেইটামান কাৰণতে হয় কাৰণ এটো এটা যেটো আমাৰ ৰেসপিৰেটৰি ট্ৰেক বা উশাহ নিশাহ যেটো আমাৰ যন্ত্ৰ হেতুৰ প্ৰায় সংক্ৰমিত হয় আৰু আমি যেতিয়া হাঁচিয়াও বা কাহু
যদি এজন সংক্ৰমিত লোকে তেনেকুৱা ধৰণৰ এটা কিবা হাঁচিয়াইছে বা কাহিছে তেওঁৰ মুখৰ পৰা কিছুমান বীজাণু ওলাই যায় সেইটো ড্ৰপলেট হিচাপে যায় বা এৰ'ছল হিচাপে যায় ড্ৰপলেট মানে সৰু অকমান ডাঙৰ টোপাল আৰু যদি সৰু সৰু হয় 5 মাইক্ৰনৰ তলত যদি হয় খুব সৰু সাইজ তেতিয়াহ'লে সেইটো এৰ'ছল বুলি কয় তেনেকৈ সেইটো বিয়পি পৰে এতিয়া তেনেকুৱা ধৰণৰ এজন লোকৰ ওচৰত যদি এটা সৰু শিশু আহিছে তেতিয়াহ'লে তাৰ শ্বাস প্ৰশ্বাসৰ যোগেদি বা চকু নাক যদি এক্সপ'জ হৈছে তেনেকুৱা ধৰণকৈ এইটো আক্ৰান্ত হ'ব বিশেষকৈ যদি মানুহজনে কোনো মাস্ক পৰিধান কৰা নাই অসুখীয়া মানুহজনে মাস্ক পৰিধান কৰা নাই বা তেওঁ যদি খুব কাষত আছে যদি আমি এটা যিটো ছ'চিয়েল ডিষ্টেন্সিঙৰ কাৰণে যিটো দৰকাৰ দূৰত্ব আমি জানো সেইটো অন্ততঃ 6 ফুট দূৰত্ব হ'ব লাগে সেইখিনি তাতকৈও যদি ওচৰত আছে বা এটা বন্ধ কোঠালিত আছে আৰু তাত বতাহ চলাচল ভালকৈ নকৰে তেনেকুৱা ধৰণৰ যদি এটা কোঠালিত এটা সৰু শিশু আৰু ৰোগাক্ৰান্ত মানুহ এজন আছে তেতিয়াহ'লে আমি শিশুটিৰ সংক্ৰমণ হ'ব বুলি বুজিব পাৰিম কিন্তু আৰু এটা কথা দৰকাৰী যে কেতিয়াবা কি হয় যে যিজন মানুহৰ সংক্ৰমণ হৈছে তেওঁৰ কোনো লক্ষণ নাথাকিব পাৰে আৰু কিছুমান আছে যে লক্ষণ হ'ব তেওঁ সংক্ৰমিত হৈছে তেওঁৰ লক্ষণ হ'ব কিন্তু এতিয়ালৈকে হোৱা নাই তো তেনেকুৱা মানুহ এজনেও কিন্তু বীজাণু দিব পাৰে এতিয়া এটা কথা আছে কি যে বিশেষকৈ ধৰক অন্ততঃ 2 বছৰ বা 3 বছৰ বয়সলৈকে শিশু সদায় মাকৰ কোলাতে থাকে এতিয়া গতিকে এতিয়া তেওঁলোকতো কাষত থাকিবই লাগিব এতিয়া ধৰিব নোৱাৰে যে কাৰ মানে এই ৰোগটোত মানে ৰোগটো আক্ৰান্ত হৈছে এতিয়া এগৰাকী শিশু মানে ইমান সৰু শিশু এগৰাকী ডাঙৰবিলাকৰ গাততো আমি ধৰিব পাৰিম যে তেওঁলোকৰ এইটো হৈছে বা আমি গম পাম কিন্তু সৰু যি শিশু তেওঁলোকক কি ধৰণে আমি লক্ষণটো আমি ফুটি উঠিব তেওঁলোকৰ গাত এতিয়া সৰু মানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো দেখা গৈছে যে যিখিনি লক্ষণ সেইখিনি ডাঙৰ মানুহতকৈ অলপ কম হয় তেওঁলোকৰ স্বাভাৱিকভাৱে মানে যিটো নেচাৰেলি কিছুমান মানে প্ৰটেকশ্যন আছে এটা হৈছে যি এতিয়া অকণমান বুজিবলৈ অসুবিধা হ'লেও মই ক'ব বিচাৰিম যে এটা আমাৰ যিটো শ্বাস প্ৰশ্বাসৰ যন্ত্ৰ তাত এটা ৰিচেপ্টৰ থাকে AC ৰিচেপ্টৰ বুলি কয় এনজাইটেনচিন কনভাৰ্টিং এনজাইম ৰিচেপ্টৰ সেই ৰিচেপ্টৰটোত ভাইৰাছটো লাগি পেলাই তাৰপিছতে ইনফেকশ্যনটো হয় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই ৰিচেপ্টৰটো অলপ কম সেইকাৰণে মানে সিহঁতি বাঢ়ি আহিছে যে সেইকাৰণে বাঢ়ি থকা সময়ত সিহঁতৰ পৰিপক্ক হোৱাগৈ নাই সেইকাৰণে ৰিচেপ্টৰৰ নম্বৰটো অলপ কম সেইকাৰণে তাহাঁতৰ ইনফেকশ্যনটো অলপ কম হয় তাৰোপৰি তাহাঁতৰ ইমিউনিটিটো পূৰা পৰিপক্ক হোৱা নাই সেইকাৰণে তাহাঁতৰ যিটো আমাৰ এণ্টিবডিৰ কাৰণে এণ্টিবডি ফৰ্মেশ্যন হৈ পেলাই যিটো আমাৰ অসুখৰ যিটো মাত্ৰা প্ৰতিৰোধ ক্ষমতা নহয় এটা যেতিয়া আমাৰ ধৰি লওক ইনফেকশ্যন হৈছে আমাৰ গাত প্ৰতিৰোধৰ কাৰণে এণ্টিবডি ফৰ্মেশ্যন হয় আৰু সেইটোৰ পৰাই বহুতখিনি আমাৰ চিমটম ওলায় এই অসুখটোত কিন্তু তাহাঁতৰ যিহেতু এইটো পৰিপক্ক হোৱা নাই সেইকাৰণে চিমটমবোৰ কমকৈ হয় কিন্তু এইটো নুবুজায় যে তাহাঁতি সংক্ৰামক নহয় তাহাঁতি যদি তাহাঁতৰ ইনফেকশ্যন হৈছে সিহঁতি আনক কিন্তু দিবগৈ পাৰে যদিও তাহাঁতৰ লক্ষণসমূহ কম তথাপিও তাহাঁতি আনক অসুখটো দিব পাৰে এতিয়া এটা সৰু কেঁচুৱা সংক্ৰমিত হোৱাৰ পিছত তাৰ একো লক্ষণ নাথাকিব পাৰে বা খুব পাতলকৈ হ'ব পাৰে যিটো আমি মাইল্ড ডিজিজ বুলি কওঁ বা অকণমান বেছি হ'ব পাৰে উশাহ অলপ ঘন হৈ পেলাই নিমনিয়া হ'ব পাৰে সেইটো মডাৰেট বুলি কোৱা হয় আৰু যদি খুব বেছি হয় নীলা পৰি যায় বা মানে উশাহ ল'বলৈ খুব কষ্ট হয় তেনেকুৱা ধৰণৰ শিশুকটো আমি হস্পিটেলত ৰাখিব লাগিব সেইটো চিভিয়াৰ বুলি কয় তেনেকুৱা ধৰণৰ 3 ধৰণৰকৈ 4 ধৰণে হ'ল চিমটম নোহোৱা মাইল্ড মডাৰেট চিভিয়াৰ চিমটম তেনেকৈ 4 ধৰণে প্ৰেজেণ্ট কৰিব পাৰে আৰু কি হয় আপোনাৰ 2 সপ্তাহৰ পৰা 6 সপ্তাহৰ পিছত ইনফেকশ্যন হোৱাৰ পিছত প্ৰথমে যদিও চিমটম নাছিলে খুব কম সংখ্যক মানে আপোনাৰ 1%ৰো কম সংখ্যক কিছুমান শিশুৰ কিছুমান চিমটম দেখা যায় হেতুক আমি মিছ বুলি কোৱা হয় এতিয়া মাল্টি সিস্টেম ইনফ্লেমেটৰী কণ্ডিশ্যন সেই বস্তুটো হ'বগে পাৰে তো আমি তাৰ মানে 4-5 ধৰণৰ আমাৰ মেনিফেষ্টেশ্যনছ হ'ব পাৰে মানে আচ্ছা এইটো ঠিক আছে কিন্তু বাইদেউ আমি এতিয়ালৈকেতো কোভিডত বহু মানে শিশুৰ আমি মৃত্যু হোৱা আমি গম পাইছোঁ বা মানে সংবাদ মাধ্যমত প্ৰকাশ পাইছে আমাৰ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত এতিয়ালৈকে 102 গৰাকী আমাৰ দ্বিতীয়টো লহৰত তাৰমানে জানুৱাৰী মাহৰ পৰা বুলি ধৰিছোঁ 102 গৰাকী আক্ৰান্ত হৈছে আৰু আজি পৰ্যন্ত 6 গৰাকী শিশুৰ মৃত্যু হৈছে কিন্তু এই শিশুসকল এইটো ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনাটো কিমান এইটো আপুনি কি ধৰণে বিশ্লেষণ কৰিব
তো মই আগতে কোৱাৰ নিচিনাকৈ শিশুসকলৰ মাজত এই স্বাভাৱিকতে লক্ষণসমূহ অলপ কম হয় আৰু তেনেকুৱাকৈ তাহাঁতৰ মৃত্যুৰ হাৰটোও কম। মই প্ৰথম আপুনি যেতিয়া মোক প্ৰশ্নটো সুধিছিলে তেতিয়া মই কৈছিলোঁ যে আমি যদি সমগ্ৰ ক'ভিডত মৃত্যু হোৱা লোকসকলৰ মাজত চাওঁ অকল 3%হে শিশু মৃত্যুমুখত পৰিছে। 3% হয় হয় আমি এতিয়া যেটো মানে গোটেই মৃত্যু হোৱা ক'ভিডৰ মাজত 3% মানে এইটোতো অসম চিকিৎসা মহাবিদ্যালয়ত এইটো স্পষ্ট হৈছে 102 জন আৰু ইফালে 6 জন হৈছে মানে গতিকে এইটো নহয় সেইটো অকল ক'ভিডৰ সৰু ল'ৰা-ছোৱালীৰ মাজত হোৱা ক'ভিড কিন্তু গোটেই ক'ভিড আক্ৰান্ত হোৱা মানুহৰ মাজত যেটো কন্ট্ৰিবিউশন সৰু ল'ৰা-ছোৱালীৰ মৃত্যু হোৱাৰ যেটো কন্ট্ৰিবিউশন হ'ল সেইটো 3% মানে তাৰ মানে 100 জন যদি ক'ভিডত আক্ৰান্ত হৈছে মানুহ মানে 100 জন যদি ঢুকাইছে তাৰে 3 জনহে সৰু ল'ৰা-ছোৱালী হয় মানে 18 ইয়াৰ্ছৰ তলৰ 18 ইয়াৰ্ছৰ তলৰ মানে খুব কম সংখ্যকহে ঢুকায় হয় হয় নাই এতিয়া বাইদেউ এটা কথা যে এই ৰোগত আক্ৰান্ত হোৱা যিখিনি শিশু সেইখিনি কি হস্পিটেলত সকলোকে ভৰ্তি কৰাবই লাগিব নে তেওঁলোকক এটো পুৰা তেনেকুৱা নহয় আচলতে সেই কথাটো মানে আমাৰ সৰ্বসাধাৰণ লোকে জনাটো খুব দৰকাৰী দুদিনমানৰ আগতে এগৰাকী মাতৃয়ে মোলৈ ফোন কৰিছিলে যে মোৰ ল'ৰাটোৰ খুব জ্বৰ হৈছে 1.5 বছৰীয়া তাৰপিছত মই ক'লো যে যেহেতু কোভিড হৈ আছে আপুনি টেষ্টটো কৰাই লওক তেওঁ মোক ক'লে নহয় মোৰ কৰাবলৈ খুব ভয় লাগে কাৰণ যদি পজিটিভ আহে তেতিয়া হলে মোৰ শিশুটোক হস্পিটেলত ভৰ্তি যদি কৰে কি হ'ব তো সেই ভয়টো আচলতে আমি মনলৈ আনিব নালাগে কাৰণ প্ৰতি শিশুৰ যদি পজিটিভ হয় তাত হেতুৱে নুখুচাই যে কেছুৱাটোক আমি ভৰ্তি কৰিব লাগিব হস্পিটেলত মাইল্ড সিম্পটম মই কৈছিলো যে পজিটিভ হোৱাৰ পিছত হয় লক্ষণ নাথাকে বা মাইল্ড সিম্পটম বা মডাৰেট হ'ব বা সিভিয়াৰ হ'ব যদি শিশুটোৰ কোনো লক্ষণ নাই বা মাইল্ড সিম্পটম হৈছে তেনে শিশুক আমি ঘৰতে ৰাখিব পাৰো অৱশ্যে তেনে শিশুক আমি আইসোলেশন বা একাখৰীয়া কৰি পেলাই ৰাখিব লাগিব এটা ভাল আপোনাৰ বতাহ চলাচল কৰা ৰুমত অৱশ্যে মাক থাকিবই লাগিব সৰু কেঁচুৱা যদি হয় তেওঁৰ লগত কিন্তু তেওঁক আমি ঘৰতে চিকিৎসা দিব পাৰো যদি কেঁচুৱাটোৰ উশাহ নিশাহ লোৱাৰ হাৰ বেছি হয় যেনে আপোনাৰ এটা হিচাপ আছে আমাৰ যেনে এটা সৰু কেঁচুৱা 2 মাহলৈকে 60 বাৰ অন্তত উশাহ লয় তাতকৈ বেছি যদি হয় তেতিয়া হলে আমি এটো উশাহৰ ঘন হৈছে বুলি কওঁ আকৌ যদি 2 মাহৰ পৰা এবছৰৰ ভিতৰত হয় তেনেহলে 40 বাৰলৈকে ল'ব পাৰে তাৰ পিছত আকৌ আপোনাৰ 50 বাৰলৈকে ল'ব পাৰে তাৰ পিছত 5 বছৰলৈকে 40 বাৰ আৰু তাৰ পিছত 30 বাৰলৈকে লয় প্ৰতি মিনিটত উশাহৰ সংখ্যাটো যদি তাতকৈ বেছি হৈ গৈছে তাৰমানে কেঁচুৱাটোৰ উশাহৰ কষ্ট হৈছে তেনেবোৰ কেঁচুৱাকে হস্পিটেলত মানে কোভিড ইউনিটত ভৰাবলগীয়া হয় আৰু আইসিইউত ভৰোৱাটো খুব কম সংখ্যক আপোনাৰ 1%ৰ তলৰ কেঁচুৱাকে চাগে আমি আইসিইউত ভৰাবলগীয়া হয় সেইকাৰণে বেছিভাগকে আমি ঘৰত ৰাখি পেলাই চিকিৎসা কৰিব পাৰো আৰু কম সংখ্যকে কোভিড ইউনিটত মানে কোভিড হস্পিটেলত যাবলগীয়া হ'ব হয় এতিয়া আপুনি যে ক'লে কথাটো যে ধৰি লোৱা হওক এগৰাকী শিশু ঘৰখনত আক্ৰান্ত হ'ল এতিয়া সেই শিশুগৰাকীৰ পৰা আনলৈ এই ৰোগটো বিয়পিব পাৰে নেকি মই প্ৰথমে কৈছিলো যে যদিও শিশুটো লক্ষণ নাই তথাপিও যদি সংক্ৰমিত হৈছে তেতিয়া হলে হি অন্যক মানে এই বীজাণুটো দিব পাৰে আৰু বিশেষকৈ যদি ঘৰত বয়সীয়াল লোকসকল আছে বা কাৰোবাৰ ডায়াবেটিস আছে ককা গাইতাকৰ বা হাইপাৰটেনশন আছে এজমা আছে তেনেকুৱা লোকৰ কাৰণে এটা খুব বেয়া কথা হ'ব যদি শিশুটো তেওঁৰ লগত খেলি আছে বা লগত আছেগে আৰু তেওঁ সংক্ৰমিত কৰিছে সেই কাৰণে তেনে শিশুক আমি আছুতীয়াকৈ ৰাখিবই লাগিব তাৰমানে আপুনি কোৱাটো হৈছে কি যে আছুতীয়াকৈ মানে হোম আইসোলেশন যেটো মানে তে বাইদেউ হোম আইসোলেশনৰ ৰাখিতো বহুত চিকিৎসা হৈ আছে চাগে এতিয়া গোটেই ৰাজ্যখনত বা দেশত আমাৰ এতিয়া কি সুবিধা অসুবিধাটো চাই আপুনি হোম আইসোলেশনৰ ৰাখিব বা হস্পিটেলত ৰাখিব হেতু থিৰাং কৰিব তেওঁলোকে হেতু আমি দুটা কথা চাব লাগিব এটা হৈছে শিশুটোৰ নিজৰ অৱস্থাটো যদি মই কোৱা নিচিনাকৈ যদি শিশুটোৰ অকল পজিটিভ হৈছে কিন্তু তাৰ কোনো লক্ষণ নাই বা পজিটিভ হৈছে অকমান হাসি পানী লগা তেনেকুৱা মানে আপোনাৰ ধৰি লওক জ্বৰ তেনেকুৱা হৈছে তো সেই দুই ধৰণৰ কেঁচুৱাক আমি হোম আইসোলেশনত ৰাখিম কিন্তু যদি উশাহৰ যেটো ৰেট হেতু বাঢ়ি গৈছে বা তেওঁলোকৰ ঘৰত ফিংগাৰ পালস অক্সিমিটাৰ হেতু মানে সহজে যদি তেওঁলোকে ইউজ কৰিব পাৰে তেতিয়া চাই থাকে আৰু স্যাচুৰেশনটো যদি 94 তকৈ ওপৰত আছে তো তেতিয়া হলে তেনে ধৰণৰ কেঁচুৱাবিলাকক আমি ঘৰত ৰাখিব পাৰো আৰু যদি স্যাচুৰেশনটো কমি গৈছে 94 ৰ তলত গৈছে বা উশাহৰ হিচাপটো বয়স অনুযায়ী বাঢ়ি গৈছে যেটো হিচাপ মই আগতে কৈছিলো
এতিয়া মই আকৌ নকওঁ তো সেই হিচাপৰ মতে যদি বাঢ়ি গৈছে বা সিচুৱেশ্যন কমি আহিছে 94 তলত গৈছে তেতিয়াহ'লে তেনে শিশুক আমি কোভিড আইচোলেশ্যন হস্পিটেলত ৰাখিব লাগিব তো সেইটো হৈছে শিশুটোৰ ক্ষেত্ৰত কথা তাৰপিছত আৰু এটা কথা চাব লাগিব যে হোম আইচোলেশ্যনৰ কাৰণে তেওঁলোকৰ সুবিধা আছে নাই যদি তেওঁলোকৰ ঘৰত এনেকুৱা এটা আছুতীয়া কোঠা আছে বতাহ ভালকৈ সোমাব পৰা ৱেল ভেণ্টিলেটেড এটা ৰুম আছে য'ত কেঁচুৱাটো আৰু তাৰ মাতৃগৰাকী থাকিব পাৰে বা যদি অকণমান ডাঙৰ ল'ৰা ছোৱালী হয় নিজেও অকলেও থাকিব পাৰে তেনেকুৱাকৈ যদি আইচোলেশ্যন কৰাৰ সুবিধা আছে আৰু যদি কোনোবা এজন লোক আছে যি তেওঁৰ মানে চাই থাকিব পাৰে এতিয়া মই কৈছোঁ যে উশাহৰ ঘনতাটো কিমান সেইটো চাই থকাটো দৰকাৰ তেনেকৈ পৰিচৰ্যা কৰিবলৈ কোনোবা এগৰাকী থাকিব লাগিব ঘৰত তো সেই সকলোবোৰ যদি সুবিধা আছে আৰু লগতে যদি শিশুটোৰ কিছুমান বেমাৰ নাই যেনে আমি জানো যে কিছুমান সৰু ল'ৰা ছোৱালীৰ হাৰ্টৰ অসুখ থাকিব পাৰে জন্মতে হাৰ্টৰ অসুখ হৈ আহে কিছুমানৰ ডায়েবেটিছ থাকে কিছুমানৰ ব্ৰংকিয়েল এজমা খুব বেছি চিভিয়াৰ থাকে তো তেনেকুৱা ধৰণৰ যদি থাকে তেতিয়াহ'লে কিন্তু হোম আইচোলেশ্যন কৰাটো ভাল কথা নহয় তেতিয়া আমি হোম আইচোলেশ্যন নাৰাখোঁ কিন্তু এইবোৰ বস্তু যদি নাই আৰু ঘৰত সুবিধা আছে আইচোলেটকৈ ৰাখিবলৈ আৰু মানুহ এজন আছে যি তেওঁক চাই থাকিব পাৰে তেনেহ'লে আমি হোম আইচোলেশ্যনত ৰাখিব পাৰোঁ ঠিক আছে বাইদেউ এইখিনিলৈকে বাৰু বুজিলোঁ কিন্তু বিশেষকৈ গ্ৰামাঞ্চলত মানে আমাৰ যিসকল মানে প্ৰসূতি বা আমাৰ মাতৃ তেখেতসকলতো ইমান এইখিনি জ্ঞান নাই স্পেচিয়েলি বা মানে বিশেষভাৱে কি ধৰণে তেওঁলোকৰ মানে পিতৃ মাতৃয়ে তেওঁলোকক যতন ল'ব সেইটো সম্পৰ্ক সেইটো মানে আমি এটা কওঁতে খুব টান যেন লাগিলেও কামটো সিমান টান নহয় মাক দেউতাকে যেতিয়া এটা শিশুৰ কোভিড পজিটিভ আহিছে আৰু ঘৰত ৰাখিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে এখন কাগজ লিখি পেলাই দিব লাগিব হস্পিটেলত অৱশ্যে যে আমি পদ্ধতিটো সেইটো হৈছে যে আমি শিশুটোক ঘৰতে আমি ৰাখিম যদি তেওঁলোকৰ এই আৰোগ্য সেতু এপটো আছে তেতিয়াহ'লে বেছি ভাল হয় সেইটো তেওঁলোকে ইউজ কৰিব পাৰে আৰু লগতে কি হ'ব যে তেওঁলোকে এটা আছুতীয়া কোঠা ৰাখিব লাগিব য'ত বতাহ সোমাব পাৰে খিৰিকী চিৰিকী ভালকৈ খুলি তাৰপিছত তাত শিশুটো ৰখাৰ পিছত তেওঁলোকে 3টা বস্তুৱে চাব পাৰে এটা হৈছে উশাহৰ ঘনতা কিমান সেইটো ঘড়ীটো কাষত ৰাখি পেলাই 1 মিনিটৰ কাৰণে শিশুটোৰ উশাহৰ ঘনতাটো চালে হ'ল আৰু বয়স অনুযায়ী যিখন চাৰ্ট এখন দি দিব ডাক্তৰে সেইমতে তেওঁলোকে ভৰাই যাব দিনটোত অন্ততঃ 3বাৰ বেছি সময় নহয় দিনটো 3বাৰ তেওঁলোকে হিচাপ কৰিলে আৰু পালছ অক্সিমিটাৰ লৈ পেলাই সিচুৱেশ্যনটো চালে লগতে এইটোও চাব যে কেঁচুৱাটো খাবলৈ ইচ্ছা কৰিছে নাই আৰু কিবা তেনেকুৱা অসুবিধা হৈছে নেকি শিশুটোক তেওঁলোকে জ্বৰৰ ঔষধ দিব লাগিব ভাল এটা নিউট্ৰিচিয়াছ মানে খোৱা দিব লাগিব য'ত পনীয়া বস্তু বেছিকৈ থাকে কাৰণ অকণমান গাৰ পৰা পানী ভাগ ওলাই যাব পাৰে জ্বৰৰ কাৰণে তো তেনেকুৱা মানে যিটো আমি ডিহাইড্ৰেশ্যন বুলি কওঁ তেনেকুৱা ধৰণৰ খুব কম মানে ধৰি লওক পৰিচৰ্যা কিন্তু সাৱধানতাৰে পৰিচৰ্যাখিনি কৰিলে ঘৰত ভালকৈ থাকিব পাৰিব এইখিনি প্ৰতিগৰাকী মাতৃয়ে আচলতে এটা শিশুৰ জ্বৰ হ'লে কৰেই সেইটো হয় কিন্তু ধৰি লোৱা হওক বাইদেউ যে এগৰাকী মাতৃয়ে আক্ৰান্ত হ'ল এতিয়া তেওঁ এতিয়া ধৰক বোলে 5 বছৰ ভিতৰ বয়সৰ বা 2মহীয়া বা 6মহীয়া এটি শিশু আছে তেওঁ স্তনপান কৰাব পাৰিবনে পাৰিব তেওঁ সেইটো হয় এই কথাটো মানে খুব দৰকাৰী কথা আৰু সকলোৱে জনা দৰকাৰী কথা মানে এটা কেঁচুৱা জন্ম হোৱাৰ সময়টো আমি যদি চাওঁ কোভিড আক্ৰান্ত মাতৃসকলক আমি আছুতীয়াকৈ এখন বেলেগ হস্পিটেলত ৰাখোঁ কিন্তু তেওঁলোকক ডেলিভাৰী কৰা পদ্ধতিটো একো সলনি নহয় কোভিডৰ কাৰণে যে তেওঁলোকক সিজাৰিয়ান কৰিব বা কিবা তেনেকুৱা কথা নাই তেওঁলোকৰ নিজৰ গৰ্ভস্থ অৱস্থাত যিটো মানে ধৰি লওক অৱস্থা সেইটো কাৰণে যদি কিবা দৰকাৰ হয় সিজাৰিয়ান কৰিব নহ'লে তেওঁলোকে নৰ্মেল ডেলিভাৰী কৰিব কৰা সময়ত খালি যিকেইজন ডাক্তৰ বা নাৰ্ছে তেওঁ পৰিচৰ্যা কৰিছে তেওঁলোকে PPE কিটটো পিন্ধি থাকিব আৰু তাৰপিছত কেঁচুৱাটোক যদি কেনেবাকৈ উশাহ ল'ব পৰা নাই তেতিয়াহ'লে তাক অকণমান 6 ফুট দূৰত্বত থকা এখন ৰিচাচিটেশ্যন বিচনা বুলি কওঁ আমি ৰিচাচিটেশ্যন বেড তাত ৰিচাচিটেট কৰিব মানে অকণমান 6 ফুট দূৰত্বত ৰাখিব মাকৰ পৰা আৰু তাৰপিছত কেঁচুৱাটোক মাকৰ কাষতে দিব গাখীৰ খুৱাবলৈ যদি আপোনাৰ ধৰি লওক কেঁচুৱাটোৰ কোনো ৰিচাচিটেশ্যন দৰকাৰ হোৱা নাই তেতিয়াহ'লে জন্মৰ লগে লগে মাকৰ পেটত আমি প্ৰতিটো কেঁচুৱাকে দি দিব লাগে জন্ম নাইডাল কটাৰ আগতে সেইটোও কৰিব আৰু কৰাৰ লগে লগে তাৰপিছত গাখীৰ খুৱাব লাগে সেয়াও খুৱাব আৰু তাৰপিছত প্ৰতিবাৰতে যেতিয়া কেঁচুৱাক মাকে গাখীৰ খুৱাব লাগে যিখিনি ৰেছপিৰেটৰী হাইজিন বুলি কওঁ মানে মাস্ক পৰিধান কৰা হাতখন ভালকৈ চাফা কৰি লোৱা আৰু বুকুখন অকণমান চাফা কৰি লোৱা সেইখিনি কৰি পেলাই তেওঁ বুকুত মাকৰ গাখীৰ খুৱাব পাৰে আৰু যদি কেঁচুৱাটো পজিটিভ হৈছে তেতিয়াহ'লে আছুতীয়াকৈ ৰখাৰ কাৰণে নাই যদি কেঁচুৱাটো নিগেটিভে আছে তেতিয়াহ'লে তাক গাখীৰ খোৱাৰ পিছত 6 ফুট দূৰত্বত অন্য কোনোবাই পৰিচৰ্যা কৰিব পাৰে এইখিনি নিশ্চয় আমাৰ দৰ্শকসকলে চাই আছে তেখেতসকলে এইখিনি অনুধাৱন কৰিবলৈ আমি আশা কৰিছোঁ
বিশেষকৈ আমাৰ প্ৰসূতিসকলে আমাৰ মাতৃসকলে এতিয়া বাইদেউ এটা কথা যে কোভিড-19 প্ৰতিৰক্ষাৰ বাবেতো আমাৰ ভেকচিনেশ্যনৰ বাদে অন্য কোনো বিকল্প নিশ্চয়কৈ নাই এতিয়া সমগ্ৰ বিশ্বতে এইটো ইতিমধ্যে ভেকচিনেশ্যন যথেষ্ট আগবাঢ়িছে আমাৰ ভাৰতবৰ্ষত যেহেতু অতি জনসংখ্যা বহুল দেশ সেইকাৰণে আমাৰ অলপ লাহে ধীৰে আগবাঢ়িছে কিন্তু এনে ধৰণৰ এগৰাকী আমাৰ ধৰক গৰ্ভৱতী মহিলা বা স্তনপান কৰাই থকা যিখিনি মহিলা এই তেখেতসকলক কি ধৰণে মানে এইটো ভেকচিনেশ্যনটো তেওঁলোক কৰিব পৰা যাবনে হয় হয় প্ৰথমতে অকমান দিনৰ আগতে আমাৰ এইটো কোনো মানে ডিৰেকশ্যন নাছিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে গৰ্ভৱতী মহিলাক বা স্তনপান কৰি থকা মহিলাক ভেকচিনেশ্যন দিব পাৰিবনে নাই সেইটো কোনো এটা কথা মানে নাছিলে তেওঁলোকে কৈছিলে যে এইটো পিছতহে ক'ব কিন্তু প্ৰায় দুসপ্তাহমানৰ আগতে এইটো নিৰ্ধাৰণ কৰা হ'ল যে গৰ্ভৱতী মহিলা তথা স্তনপান কৰাই থকা মহিলাই প্ৰত্যেকেই এই ভেকচিনটো ল'ব পাৰিব খালি গৰ্ভৱতী মহিলাই প্ৰথম যেটো ট্ৰাইমিষ্টাৰ বুলি কওঁ আমি প্ৰথম 3 মাহৰ সময়ত আমি যিকোনো ধৰণৰ বস্তুতে তেওঁৰ এক্সপ'জাৰ হোৱাটো নিবিচাৰো তো সেইকাৰণে হেতু সময়ত তেওঁ ভেকচিনটো নলয় তাৰ পিছৰ সময়খিনিত লোৱা দৰকাৰ তাৰ বাহিৰে তেওঁলোকে ভেকচিন লোৱাটো অতি দৰকাৰ এইটো কাৰণে যে তেওঁলোকে নিজক প্ৰটেকশ্যন দিয়াৰ উপৰিও যেটো কেঁচুৱা জন্ম হ'ব হেতুকো প্ৰটেকশ্যন দিব কাৰণ তেওঁ এন্টিবডি ফৰ্মেশ্যন কৰি পেলাই সেই কেঁচুৱাটোকো তেওঁ হেৰি প্ৰটেকশ্যন দিব আৰু গৰ্ভৱতী মহিলাও তেনেকৈ নিজে যদি এন্টিবডি ফৰ্মেশ্যন কৰিছে সেই এন্টিবডিখিনি কেঁচুৱাটোলৈ গাখীৰৰ যোগেদিয়ে যাব সেইকাৰণে তাত কোনো বাধা নাই এইটো আমাৰ ৰাইজৰ কাৰণে খুব প্ৰয়োজনীয় কথা ক'লে বাইদেউ এতিয়া এটা কথা মই বাইদেউ জানিব বিচাৰিম যে যিটো আমাৰ অতিমাৰী আজি 1.5 বছৰ অধিক কাল পাৰ হৈ গ'ল যিটো আমাৰ প্ৰভাৱ পৰিছে দৈনন্দিন জীৱনত বিভিন্ন প্ৰকাৰে আমাৰ প্ৰভাৱ পৰিছে বজাৰ সমাৰ পৰা আৰম্ভ কৰি এতিয়া আমি সীমা সংখ্যা নাই ইমান বেছি প্ৰভাৱ পৰিছে কিন্তু এই যি শিশুসকলৰ ওপৰত সেই প্ৰভাৱখিনি কি ধৰণে পৰিছে ধৰক এইটো কোভিডটো হৈছেই কিন্তু অন্য কি ধৰণে প্ৰভাৱ পৰিছে বুলি আপুনি এগৰাকী শিশু বিশেষজ্ঞ হিচাপে ক'ব বিচাৰে আপুনি এটা মানে খুব দৰকাৰী কথা আমাৰ কাৰণে এটা হ'ল যে কোভিডত যিমান মানে আমি চিন্তা কৰিছো কেঁচুৱাটো আক্ৰান্ত হ'ব নেকি বুলি বা সৰু ল'ৰা ছোৱালী এটা আক্ৰান্ত হ'ব নেকি বুলি হেতু তাতকৈ বেছি কথা আমি মানে ভবা দৰকাৰ যে কোভিডৰ যেটো ইনডিৰেক্ট ইফেক্ট হৈছে হেতুৰ পৰা শিশুটোৰ কিবা হানি হ'ব নেকি আমি এতিয়া আমাৰ আগৰ আলোচনাৰ দ্বাৰা দেখিলো যে কোভিডৰ দ্বাৰা শিশুৰ আক্ৰান্ত হোৱাৰ যেটো চান্স হেতু যথেষ্ট কম আমি চিন্তা কৰাতকৈ কম এনেকুৱা নহয় যে নহব বুলি কিন্তু হ'ব কিন্তু এনেকুৱা নহয় আমি খুব শিশুৰহে বেছি হ'ব বুলি ভয় কৰিবলগীয়া কোনো কথা নাই আৰু মৃত্যুৰ হাৰটো আমি আগতে কথা পতা মতে যথেষ্ট কম ডাঙৰ মানুহৰ তুলনাত কিন্তু বাকি যিখিনি ইনডিৰেক্ট ইফেক্ট বুলি কয় সেইখিনি খুব মানে বেছি হৈছে আমি প্ৰথম একদম সৰু কেঁচুৱাৰ পৰা চাওঁ যে যদিও গৰ্ভৱতী মাতৃ এগৰাকীয়ে লকডাউনৰ কাৰণে আহিব পৰা নাই তেওঁৰ কিবা এটা কমপ্লিকেশ্যন হৈছে কিন্তু তেওঁ যাতায়াতৰ অসুবিধাৰ কাৰণে লকডাউন হোৱাৰ কাৰণে তেওঁ আহিব পৰা নাই তেতিয়াহ'লে গৰ্ভস্থ কেঁচুৱাটো আৰু প্ৰব্লেম হৈছে আৰু যেতিয়া কেঁচুৱাটো ভূমিষ্ঠ হ'ল তাৰ আৰু কিছুমান প্ৰব্লেম হ'ব পাৰে কাৰণ সময়মতে হস্পিটেলত আহি নাপালেহি তেনেকুৱা ধৰণৰ কিছুমান অসুবিধা হ'ব পাৰে এতিয়া দেখা গৈছে বহুত আমাৰ বৈজ্ঞানিক সমীক্ষা ওলাইছে য'ত দেখা গৈছে যে মাতৃ আৰু শিশু কল্যাণৰ কামবিলাকত বহুত মানে বাধা হৈছে আমি এই 2030 চনত আচলতে আমাৰ এনেকুৱা এটা এইম আছিলে আমাৰ গোটেই বিশ্ব স্বাস্থ্য সংস্থাৰ যে আমাৰ যেটো ইনফেন্ট মৰ্টেলিটি ৰেট হেতু 12ৰ তলত হ'ব লাগিব মানে আৰু লক্ষ্য আছিলে আৰু হেতু কাৰণে আমি বহুত কাম কৰি গৈ আছিলো আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰু স্বাস্থ্য বিভাগৰ লগতে বাকি যিখিনি এনজিও আছে যেনে আপোনাৰ ইউনিসেফ তেওঁলোকে সকলোৱে কাম কৰি পেলাই আমি বহুতখিনি এচিভ কৰিছিলো কিন্তু এই পেণ্ডেমিকৰ কাৰণে তাত বহুতখিনি মানে স্থগিত হৈ গৈছে কামখিনি যেহেতু মানুহেও কেতিয়াবা ভয় খায় বা লকডাউনৰ কাৰণে পইচা পাতিৰ অভাৱ হৈছে মানুহ পটকে আহিব পৰা নাই কাৰণ গোটেই যিমান মানুহ আছে সবকেটো চৰকাৰী যিখিনি সাহায্য দিয়ে কেতিয়াবা নাপাবগে পাৰে বহুত দূৰত মানুহ থাকে তেওঁলোকে আহিবলৈ যিখিনি অসুবিধা হয় হেবোৰৰ কাৰণতে এটা মানে আপোনাৰ মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ অলপ বাঢ়ি গৈছে তাৰ পিছত হ'ল ভেকচিনেশ্যন
যিটো নৰ্মেল যিটো আমাৰ ইমিউনেশ্যন হয় সেইটো সময়মতে হৈ থাকিব লাগে আৰু বহুতে ভয় কৰি পেলাই যে আমি গৈ পেলাই এতিয়া মানুহ এখিনি গোট খাব লাগিব তাত এতিয়া আকৌ কোভিড হ'ব নেকি এনেকেবোৰ কিছুমান কথা ভাবি পেলাই তেওঁলোকে ভেকচিনেশ্যনৰ কাৰণে নাহে আৰু সেইকাৰণে ইমিউনেশ্যনটোত এটা ইফেক্ট পৰিছে নৰ্মেল যিটো আমাৰ ৰুটিন ইমিউনেশ্যন হয় সেই কথাটো জনা দৰকাৰ মাক দেউতাক সকলে যে নৰ্মেল যিটো ইমিউনেশ্যন সেইটো কৰি থকাটো দৰকাৰ তেওঁলোকে আগতীয়াকৈ খবৰ ল'ব লাগে যে কোনদিনা ভেকচিন আহিব আৰু এটা সময় নিৰ্ধাৰিত কৰি পেলাই তেওঁলোকে আহি এই সামাজিক দূৰত্ব মানি আৰু মাস্ক পিন্ধি পেলাই ভেকচিনেশ্যনটো লোৱা দৰকাৰ তাৰপিছত হ'ল যে শিশুসকলে ঘৰত অকণমান ডাঙৰ শিশুসকলে ঘৰত লকডাউনত ঘৰতে বহি আছে খেলা ধূলা বহুতখিনি কমি গ'ল সেইকাৰণে তেওঁলোকৰ শাৰীৰিক কিছুমান অসুবিধা হৈছে আমি নিজে দেখোঁ যে বহুতবোৰ ল'ৰা ছোৱালী আহিছে শকত হৈ গৈছে টিভি চাই থাকে চিপছ খাই থাকে তো বা অন্য কিবা কিবি খাই থাকে শাৰীৰিক পৰিশ্ৰম নাই সেইকাৰণে ওজন বাঢ়ি গৈছে ওজন বাঢ়ি গৈ পেলাই বিভিন্ন মানে অসুবিধাৰ সৃষ্টি কৰিছে কিছুমানৰ ব্লাড প্ৰেছাৰ বেছি হ'ব পাৰে আৰু তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী ডাঙৰ হৈ পেলাই ডায়েবেটিছ হ'ব পাৰে তো সেইকাৰণে আমি এইটো পিতৃ মাতৃ হিচাপে এইটো মানে জনা দৰকাৰ যে শিশুসকলক অকণমান সময় আমি শাৰীৰিক পৰিশ্ৰম কৰিবলৈ দিয়াটো খুব দৰকাৰী কথা তাৰপিছত হ'ল তেওঁলোকৰ মানসিক যিটো স্বাস্থ্য তাৰ ওপৰত প্ৰভাৱ পৰিছে ঘৰত মানুহ বেছি নাই মাক দেউতাকে কিবা কিবি কাম কৰি আছে শিশুটোৱে অনবৰতে টিভিটোকে চাই আছে লগ পোৱা নাই বা ঘৰুৱা মানে যিটো আপোনাৰ অৰ্থ ব্যৱস্থাটোৰ ওপৰত এটা ইফেক্ট হৈছে ভালকে পইচা গোটাব পৰা নাই মাক দেউতাকে ঘৰত কাজিয়া হৈছে সেইটো এটা ইফেক্ট হৈছে সৰু ল'ৰা ছোৱালীৰ ওপৰত বা কিছুমান ছোৱালী যেনেকৈ আপোনাৰ খুব কষ্ট কৰি পেলাই পঢ়িছিলে ক্লাছ 9-10 পাইছে গৈ পেলাই পৰীক্ষা দিব কলেজত পঢ়িবলৈ যিটো আশা আছিলে এতিয়া মাক দেউতাকে ঘৰুৱা অৱস্থাৰ কাৰণে কৈছে যে তুমি 2 বছৰ নপঢ়িলে আৰু পঢ়িবলৈ নালাগে তেনেকুৱা ধৰণৰ এটা মানসিক অশান্তিৰ মানে বহুত কথা আছে সেইবোৰ হোৱাৰ কাৰণে যিটো ইনডিৰেক্ট ইফেক্ট হৈছে সেইটো বোধ হয় ডিৰেক্ট ইফেক্টতকৈ বেছি হৈছে আৰু এটা কথা আমি এইটো গৱেষণাত এটা প্ৰকাশ পাইছে এতিয়া ধৰক কোভিডৰ কাৰণে এই পৰিৱেশটোৰ কাৰণে এতিয়া সমগ্ৰ শিক্ষা ব্যৱস্থাটো মোবাইল কেন্দ্ৰিক হৈ পৰিছে এতিয়া প্ৰত্যেকখন ঘৰৰ যিমানখিনি আছে 18 বছৰ তলৰ প্ৰত্যেকে বা তাৰ ওপৰখিনি আমাৰ মানে মোবাইলৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি আছে এতিয়া 3 ঘণ্টাৰো অধিক কাল যেতিয়া টিভি চাই থাকে কোনো এগৰাকী শিশুৱে এইটো সমীক্ষাত নিশ্চয় বাইদেউ আপোনালোকে জানে এইটো কথা বা আমি এইটো কথাকে মই আপোনাৰ আগত ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ কিবা ক্ষতি হ'ব পাৰে নেকি এতিয়া ধৰক মোবাইলত যেতিয়া মানে তেওঁলোকে শিক্ষাটো লৈ থাকে তেওঁলোকৰ চকুৰ কিবা তেওঁলোকৰ অসুবিধা হ'ব পাৰে তেনেকুৱা কিবা আছে নেকি কথা আচলতে আমেৰিকান একাডেমি পেডিয়াট্ৰিক্সে আগতে আমাক জনাইছিলে যে 2 ঘণ্টাতকৈ বেছি কোনো শিশুৱে টিভি মোবাইল কম্পিউটাৰ একেলেঠাৰিকে মানে চাই থাকিব নালাগে এতিয়া 2 ঘণ্টাহে অকণমান ডাঙৰ শিশুৰ কাৰণে আমাৰ ইণ্ডিয়ান একাডেমি পেডিয়াট্ৰিক্সেও খুব মানে কেইদিনমানৰ আগতে 2 সপ্তাহমানৰ আগতে তেওঁলোকে এটা ৰিকমেণ্ডেশ্যন দিছে সেইটো হৈছে যে 2 বছৰ তলৰ শিশুক একেবাৰে মোবাইল চাবই দিব নালাগে আৰু তাৰ ওপৰৰ ল'ৰা ছোৱালীক আপোনাৰ 5 বছৰমানলৈকে 1 ঘণ্টা আৰু তাৰ ওপৰত 2 ঘণ্টাতকৈ বেছি এই মানে যিখিনি আমাৰ ডিজিটেল বস্তু সেইখিনি চাবলৈ ইমানকৈ দিব নালাগে ইয়াৰ কাৰণ এইটোৱে যে অনবৰতে যিটো বিকিৰণ হৈ থাকে সেইটোৱে চকুৰ হানি কৰিব পাৰে আৰু লগতে তেওঁলোকৰ মনোযোগিতাৰ মানে যিটো মনোযোগ দিব পৰা ক্ষমতা সেইটো কমি যাব পাৰে কনচেন্ট্ৰেশ্যন যিটো আৰু কিছুমান মানে যিটো লং টাৰ্ম কিছুমান ইফেক্টটো থাকে মানসিক বিকাশৰ ওপৰত সেইকাৰণে আমি ল'ৰা ছোৱালীক আচলতে ইমান দেৰি কম্পিউটাৰ বা মোবাইলৰ ওচৰত বহি থাকিবলৈ দিয়াটো এটা ভাল কথা নহয় তাৰোপৰি আৰু এটা কথা মই ভাবোঁ কেতিয়াবা নিজেই মই ভাবোঁ যে এখন ঘৰত যদি 2টা শিশু আছে আৰু তেওঁলোকে এটা মানে লেবাৰ শ্ৰেণীৰ মানুহ দৈনন্দিন ধৰি লওক কাম কৰি পেলাই শ্ৰমিক শ্ৰেণীৰ মানুহ তেওঁলোকৰ ঘৰত স্মাৰ্টফোন 2টা কেনেকৈ আনি দিব তেওঁলোকে এটা গোটাবলৈ টান তাৰপিছতে 2টা ল'ৰা ছোৱালী যদি পঢ়িবই লাগে মোবাইল ফোনত তেনেহ'লে কেনেকৈ পঢ়িব তো কিছুমান বহুত অসুবিধা আছে প্ৰেক্টিকেল অসুবিধা মানে বহুতখিনি আছে বাইদেউ এইটো এতিয়া মই শেষলৈ আহিছোঁ প্ৰায় আৰু এই যে আমি এতিয়া এটা নিয়মত পৰিণত হৈছে সেইটো হৈছে কি যে এনচেফেলাইটিছৰ পৰা বাচিবৰ কাৰণে আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব আৰু আমি এই কোভিডৰ পৰা বাচিবৰ কাৰণে আমি যিটো মাস্ক সেইটো আমাৰ লগাৰ প্ৰয়োজন আছে এতিয়া বাইদেউ এই শিশুসকল যিখিনি আছে এতিয়া গ্ৰামাঞ্চলতে হওক বা অন্য স্থানতে হওক তেওঁলোকে মাস্ক পিন্ধাটো কি জৰুৰী নেকি এতিয়া গাঁৱত থাকিলেও বা
ঘৰত থাকিলোঁ আচলতে মই যেনেকৈ কৈছিলোঁ যে এইটো আমাৰ কেনেকৈ মানে সুচৰিত হয় সেইটো হৈছে দুটা ধৰণে এটা হৈছে আপোনাৰ ড্ৰপলেট ইনফেকশ্যন আৰু এটা এৰচল ইনফেকশ্যন ড্ৰপলেট হৈছে অকণমান ডাঙৰ পাৰ্টিকল সেইটো পৰি গ'ল সেইকাৰণে আগতে প্ৰথমতে যেতিয়া ক'ভিড আৰম্ভ হৈছিলে তেতিয়া কৈছিলে যে প্ৰতিখন ছাৰ্ফেচ মানে আমি ব্যৱহাৰ কৰা মেজ বা টেবুল চকী চব ভালকৈ চফা কৰি ৰাখিব লাগে বুলি আৰু এটা হৈছে এৰচল যিটো সৰু পাৰ্টিকল আৰু সেইটো মানে বতাহত বহুত দেৰিলৈকে উৰি থাকিব পাৰে তো সেইকাৰণে যদি শিশু এটা বন্ধ কোঠালি এটাত বহুত মানুহৰ মাজত আছে তেতিয়াহ'লে মাস্ক পৰিধান কৰাটো দৰকাৰ কিন্তু আকৌ 5 বছৰ তলৰ শিশুক মাস্ক পিন্ধাবলৈ বাধা কৰা হৈছে এইটো কাৰণে যে যদি তেওঁলোকৰ কিবা অসুবিধা হৈছে নিজে তেওঁলোকে পটককৈ খুলি পেলাব নোৱাৰিব সেইকাৰণে 5 বছৰ তলৰ শিশুক আমি তেনেকুৱা মানুহ বেছি থকা বা বন্ধ কোঠালি এটাত ৰখাটো মানে অবাঞ্ছনীয় তেওঁলোকক ৰাখিবই নালাগে কাৰণ তেওঁলোকে মাস্ক পিন্ধি থাকিবলৈ নোৱাৰে কাৰণ মুকলি ঠাইত যদি আমি ফুৰিছোঁ তেতিয়াহ'লে মাস্ক নিপিন্ধিলেও হ'ল য'ত মানুহ নাই তেনেকুৱা জেগাত আৰু নহ'লে সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰ ল'ৰা ছোৱালী হওক 5 বছৰৰ ওপৰত সকলোৱে যেতিয়া মানুহৰ মাজত আছে বা বন্ধ কোঠালি এটাত আছে আৰু বহুত মানুহ থকা জেগাত তেতিয়াহ'লে মাস্ক পিন্ধাটো দৰকাৰ ধন্যবাদ বাইদেউ এতিয়া মই বাইদেউ আপোনাক সামৰণি প্ৰশ্ন এটা কৰিব বিচাৰিম সেইটো হৈছে কি যে এতিয়া আমাৰ ইয়াত এতিয়া ডেল্টা চলি আছে নহয় জানো বাইদেউ কোভিডৰ যিটো ঢৌ আচ্ছা এতিয়া ইয়াৰ পিছত আহিব আমাৰ ডেল্টা প্লাছ যিটো আমাৰ মানে WHO কোৱা হৈছে এতিয়া বাইদেউ এটা কথা আমি জানিব বিচাৰিম আপোনাৰ পৰা এই ডেল্টা প্লাছটোৱে কি আকৌ শিশুকেই বেছি তেওঁলোকক আক্ৰান্ত হ'ব নেকি বা তেওঁলোকক বেছি ক্ষতি কৰিব নেকি এইটো সম্পৰ্কত আপোনাৰ এনেই এতিয়া যিটো মানে এইটো মুহূৰ্তত আমি শিশুক বেছিকৈ আক্ৰান্ত কৰিবলৈ নাই সেইটো ক'ব পৰা আমি অৱস্থাত নাই কোনো তেনেকুৱা চাইণ্টিফিক মানে আপোনাৰ এভিডেন্স নাই যে শিশুকে আক্ৰান্ত কৰিব আৰু যদি কিবা এটা মিউটেশ্যন হৈ পেলাই অকল শিশুক আক্ৰান্ত কৰা কিবা এটা ওলাইগে ভাইৰাছটোৰ গাত কাৰণ এইটো মানে এটা নেচাৰেল প্ৰচেছ হয় পৃথিৱীত যিমান জীৱাণু আছে সি জীয়াই থাকিবৰ কাৰণে নিজকে সলনি কৰি থাকে তো সেইকাৰণে সেইটো যিটো ছাৰ্ভাইভেল অফ ফিটেষ্ট বুলি কয় তো তেনেকুৱাকৈ যেতিয়া নিজকে সলনি কৰিব ভাইৰাছটোৱে যদি কিবা এটা সলনি হৈ পেলাই শিশুক আক্ৰান্ত কৰা বিধৰে হয় সেইটো আমি ক'ব নোৱাৰোঁ এতিয়ালৈকে কোনেও সেইটো কিন্তু দেখাও নাই আৰু মানে কোনো পৰীক্ষাটো সেইটো শুদ্ধ মানে ষ্টেটমেণ্ট বুলি কোৱা নাই সেইকাৰণে আমি এনেই সন্ত্ৰাসিত হোৱাৰ কাৰণ নাই নিশ্চয় আৰু তেনেকুৱা নহ'বগৈ পাৰে বা তৃতীয় লহৰ নাহিবও পাৰে আহিব নে নাহিব সেইটো মানে ইমান ফাইনেলকৈ কোনেও ক'ব নোৱাৰে ধন্যবাদ বাইদেউ আমি ভাবিছোঁ কি যে তৃতীয় লহৰটো নাহক আমাৰ এই যিটো বেয়া দিন আমাৰ চলি আছে আজি 1.5 বছৰে আমাৰ যি ক্ষতি হৈছে আমি বিভিন্ন দিশত সামাজিক শৈক্ষিক সাংস্কৃতিক সকলো দিশতে আমাৰ ক্ষতি হৈছে আমি আশা কৰিম যে তৃতীয়টো ঢৌ আমাৰ ভাৰতবৰ্ষলৈ নাহক আমাৰ অসমলৈ নাহক এইখিনি আশা কৰিছোঁ আৰু আজিৰ দিনটোত প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে যিখিনি আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বিশিষ্ট শিশু বিশেষজ্ঞৰ মুখেৰে কথাখিনি শুনিলে কোভিডৰ সম্পৰ্কত শিশুৰ এইখিনি আপোনালোকে আপোনালোকৰ নিজৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ কৰিব বুলি আশা কৰি আজিৰ এই ষ্টুডিঅ'ত আহি আপোনাৰ এই মূল্যৱান সময় দিয়াৰ কাৰণে আপোনালৈ ধন্যবাদ জনাই মই ৰতন হাজৰিকাই এই অনুষ্ঠানটো সামৰিছোঁ ধন্যবাদ